টিংখাঙৰ দেৱৰীয়া বজাৰৰ সমীপত থকা যি সমবায় সমিতিৰ কাৰ্যালয়ৰ প্ৰাংগণত আজি টিংখাঙত ভোগালী মেলাৰ এক ৰাজহুৱা অনুষ্ঠান আয়োজন কৰিছে। আৰু কেনেধৰণৰ ইয়াত এই মেলা আয়োজন হৈছে, ৰাইজৰ উপস্থিতি কেনেধৰণৰ আপোনালোকক সকলোবিলাক দেখাম। এতিয়া মই আগবাঢ়ি যাম। মোৰ বেক চাইডে আপোনালোকে গেটখন দেখিব পাইছে, যি তোৰণখন দেখিব পাইছে। এতিয়া আগবাঢ়ি যাম আৰু বাকীবিলাক বিষয়বস্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বন্ধুসকল, এতিয়া এই যি ভোগালী মেলা, এই ভোগালী মেলাৰ ভিতৰ ভাগলৈ আগবাঢ়ি যাম। আৰু এখন আপোনালোকে তোৰণখন দেখিছে, অসম ৰাজ্যিক গ্ৰামীণ বিকাশ অভিযান গাঁও পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ যি অসম চৰকাৰৰ এই বিভাগৰ উদ্যোগত টিংখাং খণ্ড অভিযান পৰিচালনা শাখাৰ হৈ আজি 2024 বৰ্ষৰ যি ভোগালী মেলা আয়োজন কৰিছে টিংখাং উন্নয়ন খণ্ডৰ যি টিংখাং সম্প্ৰীতি মণ্ডল পৰ্যায়ৰ সংগঠনে। গতিকে ইয়াৰ যি আজি এই মেলাভাগ আপোনালোকক দেখাম। আৰু মোৰ কাষতে আছে আমাৰ এই টিংখাং গাঁও পঞ্চায়তৰ সভাপতি ডাঙৰীয়া শ্ৰীযুত সন্তোষ গগৈ ডাঙৰীয়া। গতিকে তেখেতৰ লগত আপোনালোকক পৰিচয় কৰাই দিছোঁ আৰু বাকীবিলাক বিষয়বস্তু দেখাবলৈ আগবাঢ়িছোঁ। নমস্কাৰ। পোনপ্ৰথমতে মই সকলো ৰাইজলৈ আমাৰ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ টিংখাং গাঁও পঞ্চায়তত অসম ৰাজ্যিক গ্ৰামীণ অভিযানৰ পৰা গ্ৰাম উন্নয়ন আৰু পঞ্চায়তৰ বিভাগৰ পৰা এখন ভোগালী মেলা আয়োজন কৰা হৈছে। ইয়াত আমাৰ অসম ৰাজ্যিক জীৱিকা অভিযানৰ পৰা আৰু বিভিন্ন গ্ৰাম্য সংগঠনৰ পৰা ইয়াত আমাৰ আই মাতৃসকলে ইয়াত আজি এই দোকান দিছেহি, যিটো মাঘী মেলা পাতিছে। তাত নিজে থলুৱা বস্তু বনাইছে, পিঠা পনাৰ পৰা আদি কৰি চিৰা চবে সকলোৱে নিজৰ নিজৰ ঘৰত তৈয়াৰ কৰি আজি এই বজাৰখন আমি খুলিছোঁ আৰু সুলভ মূল্যত ইয়াত দিয়া হৈছে। যিহেতু এই অনুষ্ঠানটোৰ লগতে আমি এটা অনুষ্ঠান কৰা হৈছে। ইয়াত আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলে এটা নৃত্য গান প্ৰদৰ্শন কৰিব। লগতে আজি এই দুদিনীয়া কাৰ্যসূচী যি আমাৰ আজি আৰু অহা কাইলৈ যি কাৰ্যসূচী লৈছে, আমাৰ আই মাতৃক মই শ্ৰদ্ধা জনাইছোঁ। এনেকুৱা এটা পদক্ষেপ লৈছে যাতে অনাগত দিনত তেওঁলোকৰ নিজে আত্মনিৰ্ভৰশীল কেনেকৈ হয় তাৰ উদ্দেশ্য লৈ এই অনুষ্ঠানটো কৰা হৈছে। আমি এই অনাগত দিনতো এনেকুৱা আমাৰ বজাৰ বহে, মহিলা বজাৰ বুলি বহে, কিন্তু আটক ধুনীয়াকৈ এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। সেইকাৰণে মই পোনপ্ৰথমে অসম ৰাজ্যিক গ্ৰামীণ বিকাশ অভিযান আমাৰ বিষয়ববীয়াসকল, আমাৰ পঞ্চায়তৰ বিষয়ববীয়া, আমাৰ জীৱিকা সখীসকল সন্মানীয় আৰু যিসকল আমাৰ আই মাতৃয়ে আজি এই মেলাখন মাঘী মেলাখন অনুষ্ঠানটো সুন্দৰ কৰিছে, তেওঁলোককো মই শ্ৰদ্ধা জনাইছোঁ। লগতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ, যাতে ধুনীয়াকৈ সফল সমাপ্তি তাৰ কামনা কৰিছোঁ। ধন্যবাদ। আৰু এতিয়া কাষত বাইদেউ আছে। নমস্কাৰ, মোৰ নাম ৰমি তামুলী গুৰুং। মই শালমাৰী পঞ্চায়তৰ জীৱিকা সখী। আমাৰ টিংখাং সম্প্ৰীতি মণ্ডল পৰ্যায়ৰ সংগঠনত 5টা পঞ্চায়ত ফলগুৰি, শালমাৰী, ধমন, কুঁৱৰীগাঁও আৰু টিংখাং এই গোটেইকেইটা পঞ্চায়তৰ অন্তৰ্গত যিবিলাক উদ্যমী মহিলা, তেওঁলোকে নিজে ঘৰতে পিঠা পনা, মুড়ি, শাক পাতৰ পৰা আদি কৰি থলুৱা সামগ্ৰী সকলো উপলব্ধ হোৱাকৈ তেওঁলোকে আজি বজাৰলৈ যি ধৰণে উৎসাহমূলকভাৱে ওলাই আহিছে, ভাল লাগিছে। কাৰণ আমাৰ মহিলাসকলৰ ওপৰতে গোটেই সমাজখন নিৰ্ভৰ কৰিছে। তেওঁলোকে ঘৰত উৎপাদিত সামগ্ৰীবিলাক উলিয়াই যেতিয়া বজাৰ এখন দখল কৰিব ওলাইছে, ভৱিষ্যতে তেওঁলোকে বহুত আগুৱাই যাব বুলি ভাবোঁ। কাৰণ আজি যিটো যুগ, আজিৰ যুগত আমি যদি ব্যৱসায়ৰ লগত জড়িত নহওঁ কেতিয়াও সফল হ'ব নোৱাৰোঁ। তেওঁলোকে যে আজি বুজি পাইছে যে আমি নিজে কিবা এটা ইনকাম কৰিব লাগিব, সেই বুজি পোৱাৰ কাৰণে আজি তেওঁলোকে নিজে উৎপাদিত সামগ্ৰী লৈ এখন বজাৰ দখল কৰিব পাৰিছে। ইয়াতকৈ আমি আৰু গৌৰৱান্বিত কথা আমাৰ মহিলা সমাজৰ বাবে হ'ব নোৱাৰে। কাৰণ আজি পুৰুষৰ তলত আমি থাকি ইমান আমি আজি ধৰক পুৰুষজনক আমি আজি নিজকে পইচা খুজিবলগীয়া হয় কিবা এটা বস্তুৰ কাৰণে। আজি নিজে আমি দুটকা যে উলিয়াবলৈ আহিছোঁ। গতিকে মহিলাসকলক মই বহুত ধন্যবাদ দিছোঁ। তেওঁলোকে যে নিজৰ কাৰণে নিজে নিজৰ সমাজখনৰ কথা চিন্তা কৰি, নিজৰ ঘৰখনৰ কথা চিন্তা কৰি আত্মনিৰ্ভৰশীল হ'বলৈ ওলাই আহিছে। আৰু এই সময়তে মই আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ যি আমাৰ টিংখাং উন্নয়ন খণ্ডৰ BPM ছাৰ, আমাৰ ক্লাষ্টাৰৰ জ্যোতিকা বাইদেউ আৰু প্ৰিয়াংকু ছাৰ, তেওঁলোককো অশেষ ধন্যবাদ জনাইছোঁ। কাৰণ তেওঁলোকৰ এই উদ্যোগত তেওঁলোকৰ যথেষ্ট প্ৰচেষ্টাতহে আমি আজি সফল হ'বলৈ সক্ষম হৈছোঁ। কাৰণ তেওঁলোকৰ আদৰ্শ আৰু প্ৰেৰণাত আমি আজি নিজকে ইমানখিনি আমি আগবাঢ়ি যাবলৈ সফল হৈছোঁ। গতিকে ৰাইজৰ সহায় সহযোগিতা কামনা কৰি আমাৰ এই শুকুৰবাৰে বহা মহিলা বজাৰখনৰ লগত সংগতি ৰাখি আজি যি ভোগালী মেলা হ'ল, আমাক ৰাইজে যদি সহযোগিতা আগবঢ়ায়, নিশ্চয় অনাগত দিনত আমি ইয়াতকৈ ডাঙৰ বজাৰ দখল কৰিবলৈ সফল হ'ম। ধন্যবাদ। বন্ধুসকল, এতিয়া এই যি ভোগালী মেলাৰ যি আয়োজন, মহিলাসকলে যি বজাৰ দখল কৰিছে, আজি ইয়াত ভিতৰ ভাগত সোমাই যাওঁ আৰু কেনেধৰণৰ এই আয়োজন বা কেনেধৰণৰ প্ৰস্তুতি চলিছে তাৰ বিষয়ে অলপ দেখাওঁ। এই মেলা কেনেধৰণৰ হৈছে ভিতৰ ভাগত সোমাই যাওঁ। গাড়ী ভালে আছে? হয়, মেলালৈ আহিলোঁ, চাবলৈ আহিলোঁ। মেলাত সোমাই আহিছোঁ আৰু ভিতৰ ভাগত কেনেধৰণৰ কি হৈছে
ৰাইজৰ উপস্থিতি আৰু কেনেধৰণৰ চাহ যোগাৰ হৈছে। এইটো চাইডে হ'ব আপোনাৰ কিবা ষ্টেজ এখন বনাইছে, ইয়াত হয়তো পিছৰ পৰ্যায়ত কিবা আনুষ্ঠানিক অনুষ্ঠান হ'ব। আৰু এতিয়া মোৰ সন্মুখত আছে এই জীৱিকা সখী বাইদেউ এগৰাকী। বাইদেউৰ লগত প্ৰথমতে চিনাকি কৰাই দিছোঁ, তাৰ পিছৰ পৰ্যায়ত মেলা কেনেধৰণৰ অনুষ্ঠিত হৈছে আপোনালোকক দেখাই গৈ আছোঁ। বাইদেউ ভালনে আপোনাৰ? হয়, ভালে আছোঁ। মোৰ নাম হনুমাই বৰুৱা, মই হলগুৰি টিকুমীয়া গাঁও পঞ্চায়তৰ জীৱিকা সখী টিংখাং উন্নয়ন খণ্ড। হয়, আপোনাৰ ভাল নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী বিউটি গগৈ লাহু, মই হলগুৰি গাঁও পঞ্চায়তৰ হয়। ভোগালীৰ আয়োজনৰ কাৰণে আমাক খুবেই ভাল লাগিছে যে আত্মসহায়ক গোটবিলাক চবেই ওলাই আহিছে নিজৰ কৰ্মখিনি ফলখিনি আজি দেখুৱাবৰ বাবে। গতিকে নিজৰ বাৰীত আমৰ পৰা বগৰীৰ পৰা আদি কৰি পিঠা পনা সকলোখিনি লৈ আহিছে, নিজৰ লগতে ৰাইজৰ লগতে সমাজখনকো আগবঢ়াই নিম বুলি তাকে কৈছোঁ। ইয়াত আহি ভাল লাগিছে। এতিয়া আপোনালোকক কেনেধৰণৰ এই মেলা ভাগি অনুষ্ঠিত হৈছে আপোনালোকক দেখাবলৈ আগবাঢ়িছোঁ। এফালে চাওক। বাইদেউ ভালনে আপোনালোকৰ? হয়, আজি এই ভোগালী মেলাত আহি কেনেকুৱা অনুভৱ কৰিছে? ভাল লাগিছে ন? আপোনালোকৰ সংগঠনটোৰ নাম কি? দৰিকা গ্ৰাম্য সংগঠন। এয়া চাওক, দৰিকা গ্ৰাম্য সংগঠন। কি আনিছে আপোনালোকে? কোমল চাউল, জহা চাউল, নাৰিকল, গাখীৰ এইবিলাকে আৰু ঘৰৰ পৰা নিজে তৈয়াৰ কৰি উলিয়াই আনিব পাৰিছোঁ। ভাল লাগিছে, লগতে ভাল লাগিছে আৰু এতিয়া অলপ আগলৈ যাওঁ আৰু আগত মোৰ বেক চাইডে চাওক আহিছে এতিয়া মহিলাসকল। আজি মহিলাসকলে আয়োজন কৰা এই ভোগালী মেলাৰ বজাৰত আহিছে আৰু মোৰ বেক চাইডে আপোনালোকে দেখিব পাই আছে। এতিয়া দেখা যাওঁ আৰু এইগৰাকী বাইদেউ কি আনিছে? এয়া মাটিমাহ। হয়, এয়া কি আছে? চাউল চুঙা হয়। তাৰপিছত আৰু গাখীৰ ক'ত আছে? এয়া গাখীৰ আধা বটল তাত লৈ আহিছে ন, হাফ লিটাৰ হ'ব। আৰু এয়া মৌচুমী টেঙা আৰু এইফালে পালেং শাক, ধনিয়া আছে, পালেং শাক, ফুলকবি। বাইদেউ আপোনাৰ ভাল নামটো? মোৰ নাম বিউটি শইকীয়া, মোৰ ভ্ৰমণ সাংসদজনৰ দূৰৰ পৰা আহিছোঁ। হয়, আমাৰ গোটটোৰ নাম হৈছে জ্যোতি আত্মসহায়ক গোট। কেনেকুৱা লাগিছে আজি এই মেলাত দোকান? আগতেও আহোঁ, ভালেই, সেইকাৰণে আহিয়ে বজাৰটো ভালেই পাওঁ। ভালে পাইছে। এতিয়া ৰাতিপুৱা ভাগত আৰম্ভ হৈছে আৰু এতিয়া দিনযোৰা হ'ব, আজিও হ'ব, কালিও হ'ব। হয়, ঠিক আছে, অলপ আগলৈ আহিছোঁ। আৰু ভালনে আপোনালোকৰ? হয়, চাওক মহিলাসকল আজি ওলাই আহিছে এই ভোগালী মেলাত। তেওঁলোকে প্ৰস্তুত কৰা চিৰা, মুড়ি, লাড়ু আৰু লগতে হাঁহ কণী নেকি? হয়, আৰু কি আৰু দোকানো লগাই দিছে, চাবোন তাবোন চব আহিছে দেই। এইফালে নাৰিকল আছে, পিঠা নাৰিকল লাড়ু বনাবৰ কাৰণে এফালে নাৰিকল আছে আৰু এফালে আলু আছে। আগলৈ যাওঁ আৰু বাকীবিলাক দৃশ্য দেখাই আছোঁ। বাইদেউ বগৰী নেকি? বগৰী, লোকেল বগৰী। লোকেল বগৰী কেইটকা ভাগ লগাইছে? আধা কেজি 50 টকা। দাদাজনে বগৰী ল'ব লৈছে। বগৰী লৈছে নেকি? লৈছোঁ। কিমান লৈছে? আধা কেজি লৈছোঁ। আধা কেজি? আধা কেজি। তাৰমানে আপোনাৰ ষ্টাম্প মাৰি মেলি দিছে ন? ষ্টাম্প লগোৱা আছে। হয়, লগতে ধনিয়া। লগতে ধনিয়া কি মাংসৰ কাৰণে নি? নহয়, চানাত দিব। চানাত দিবলৈ আগবাঢ়ি আহি আছোঁ। আৰু এতিয়া বাকী বেলেগ সংগঠনৰ বেতনী কৃষ্ণচূড়া গ্ৰাম্য সংগঠনৰ এই বাইদেউ কিগৰাকী এওঁলোক আহিছে 1 নং বেতনী গাঁৱৰ পৰা আহিছে। আজিৰ এই ভোগালী মেলাৰ বজাৰত আহি কেনেকুৱা পাইছে? ভাল লাগিছে। সকলোৱে ভাল পাইছে আজি ইয়াত আহি। কি আনিছে ইয়াত দেখাওঁ আপোনালোকৰ? পিঠা, RCMৰ বস্তু আছে। আপুনি RCMত কাম কৰে? হয়, কেনেকুৱা বজাৰখন ভাল পাইছে? হয়, RCMৰ বস্তু আছে, কাৰোবাক লাগে ল'ব পাৰে, ইয়াত উপলব্ধ হৈছে ইয়াত। আৰু এফালে আপোনালোকক দেখাওঁ মুড়ি আৰু এফালে কোমল চাউল, গুড়, চিৰা দোকান দেখাইছোঁ। এফালে গুড়, বৰ ধুনীয়া কালাৰ দেখিছোঁ গুড়ৰ। কেজি কেইটকা গুড়? 80 টকা। হয়, মুড়ি চাউল আছে। কি আছে কৈ দিয়কচোন ৰাইজক। মুড়ি চাউল আছে, কোমল চাউল আছে, চিৰা আছে, নাৰিকল গুড়ি আছে, তিল আছে,
তাৰপিছত মুড়ি আছে নিমকি খুৰমা কানা বাদাম চবে আছে ভালেখিনি বস্তু মানে বিহুত যিবিলাক বস্তু প্ৰয়োজন হ'ব বিহু আয়োজনৰ কাৰণে সকলোবিলাক বস্তু থৈছে হয় নাই চিৰা মুড়ি গুড় তিল আদি কৰি ভালেখিনি বস্তু আছে আৰু এফালে আহিছোঁ আকৌ বাইদেউ কেইগৰাকীমান আছে ভালনে বাইদেউ আপোনালোকৰ হয় আপোনালোকে গোটৰ হৈ আহিছে আপোনালোকৰ গোটটোৰ নাম লখিমী গোট হয় আজি এই মেলাত আহি কেনেকুৱা পাইছে অনুভৱ কৰিছে ভাল লাগিছে আমাৰ প্ৰতি বছৰে ভোগালী মেলা হয় বিহুৰ পিঠা পনা নিজে কষ্ট কৰি বনাই অনা হয় চিৰা পিঠা দৈ ঘৰত পেকেটিং কৰিবলৈ সময় নহ'ল ইয়াতে কৰিছোঁ ৰাতি দুপৰীয়া গোটেই কষ্ট কৰি বাইদেৱে লিখা সময় নাপালে আৰু এতিয়া মেলাতে আহি পেকেটিংবিলাক কৰি আছে এয়া নাৰিকল পিঠা কেইটকা পেকেট এয়া চাই আছে 100 টকা 50 টকা 100 টকাত কেইটা থাকিব 100 টকা 10 পিচ 12 পিচ 10-12 পিচ থাকিব সৰু পেকেট হ'ব নেকি হ'ব 50 টকীয়া পেকেটো হ'ব পাৰে এয়া 50 টকীয়া পেকেট দেখাইছোঁ আপোনালোকক হয় আহিব আজি আৰু অহাকালি 11 আৰু 12 এই 2 তাৰিখে 2 দিনীয়া তাৰমানে কাৰ্যসূচী লোৱা হৈছে এই অনুষ্ঠানভাগী আয়োজন কৰা হৈছে গতিকে আহক আৰু প্ৰয়োজনীয় বিহুৰ কাৰণে প্ৰয়োজনীয় চিৰা মুড়ি আদি কৰি পিঠা নাৰিকল লাড়ু আদি কৰি সকলোবিলাক প্ৰয়োজনীয় বিহুৰ পিঠা পনা ইয়াত পোৱা যাব গতিকে আহিব ভাল লাগিব আৰু এফালে কাপোৰৰ দোকান এখন দেখিছোঁ বাইদেউ ভালনে ভালে আপুনি আপোনাৰ সংগঠনটো কি নাম হয় পৰিচালনা গোটৰ সৌজন্যত সূৰ্যোদয়ৰ গ্ৰাম্য সংগঠন কাপোৰৰ দোকান লগাইছে মেলাত ভাল লাগিছে বাইদেউ আপোনাৰ ভাল নামটো শেৱালি দ্বাৰা ঠিক আছে এফালে আৰু এখন কাপোৰৰ দোকান বাইদেউ ভালনে ভালে বজাৰত আহি ভাল লাগিছে হয় এতিয়া আপুনি দোকান লগাইছে আৰু আৰম্ভ কৰিছে এতিয়া ৰাতিপুৱা ভাগ হৈছে এতিয়া আৰম্ভ হৈছে আৰু ৰাইজো আহিব দেৰি হোৱা নাই আপোনাৰ সকলোৱে আহিছে হয় আৰু এফালে আৰু এখন দোকান দেখাওঁ চিৰা মুড়ি পেকেটিং হৈ আছে ভাল নাই ভাল আপোনাৰ আপুনি কি পকৰি বনাই আছে নেকি বনাইছোঁ ভাপৰ পিঠা বনাইছোঁ এফালে কোমল চাউল চিৰা পিঠা সান্দহ দুইখন মুড়ি নৱাংগ বিহু হয় নি বাৰু আপোনাৰ ভাল নামটো আপোনাৰ ভাল নামটো লিলি গগৈ বাইদেৱে বিহুৰ কাৰণে যি চিৰা মুড়ি পিঠা কোমল চাউল আদি যোগাৰ কৰিছে আৰু ইয়াত মেলাত বজাৰ লগাইছে আৰু লগতে ইয়াত চব পকৰি বনাব এইফালে তেল চেল দি থৈছে কি বনাই থৈছে ভাপৰ পিঠা আৰু এফালে আপোনাৰ পকৰি ৰেডি হৈ আছে আৰু এফালে কি ভাপৰ পিঠা হ'ব আৰু এফালে চাওঁতে গ্ৰাহক আহি উপস্থিত হ'লেই মেলাত আহিছে মেলা চাবলৈ আৰু এতিয়া কি খাব আপোনালোকে বাইদেউ কেইটকা ভাপৰ পিঠা পাৰ পিচ 10 টকা হয় আৰু লগতে চাহ তাহ বনিব নি হয় চাহ 5 টকা মানে হোটেলত চাহ একাপ ৰঙা চাহ খালেও 10 টকা হয় কিন্তু এই ভোগালী মেলাৰ কাৰণে আমি ৰঙা চাহ সুলভ মূল্যত গাখীৰ চাহও দিব নি 5 টকা গাখীৰ চাহ নিদিওঁ হয় ৰঙা চাহ দিব বাইদেউ ৰঙা চাহ 5 টকা দিছে আৰু ভাপৰ পিঠা 10 টকা 15 টকাত আহি ধুনীয়াকৈ চাহকাপ খাই যাব পাৰিব চাই যাওক বন্ধুসকল দেখাই গৈ আছোঁ আৰু এয়া এইটো চাইডে চব বাইদেউসকলে এয়া সান্দহ বাইদেউ সান্দহবিলাক আধা কেজিকৈ পেকেটিং কৰিছে নি আধা কেজি ভাগবোৰ কেইটকা 40 টকা আৰু এইবিলাক পিঠাবিলাক পিঠা 50 টকা আৰু এতিয়া কোমল চাউল কিমান আছে 1 কেজি নেকি 1 কেজি 70 টকা হয় মুড়ি কেইটকা 120 টকা ধুনীয়াকৈ সকলোবিলাক প্ৰয়োজনীয় বিহুৰ চিৰা মুড়ি সান্দহ আৰু কোমল চাউল আদি কৰি পেকেটিং কৰা আছে আৰু দামো ফিক্স আছে আহিব ইয়াত সুলভ মূল্যত পাই আছে ভোগালী মেলাত আহিব আৰু প্ৰয়োজনীয় নিজৰ বিহুৰ সামগ্ৰীবিলাক লৈ যাব পাৰিব দৈ চুঙাবিলাক কেইটকাকৈ লৈছে বাৰু দৈ 120 টকাকৈ
দৈ চুঙাবিলাক 120 টকাকৈ আছে। আৰু এয়া কি হয় বাইদেউ বটলত? মৌজোল। মৌজোল কেই টকা এইবিলাক? 100 টকা। লগতে নাৰিকলো থৈছে। আৰু এফালে চাওক এয়া বাঁহৰ আৰু কাঠৰ পৰা প্ৰস্তুত কৰি ওলোৱা গিলাচ। এয়া চাহ খোৱা গিলাচ বাঁহৰ পৰা বনাইছে, খুব সুন্দৰ, আপোনালোকক দেখাইছোঁ। আৰু এয়া বাঁহৰ পৰা আৰু এয়া মাৰিডাল বাঁহৰ আৰু আগচোৱা এয়া নাৰিকলৰ খোলা, খুব ধুনীয়াকৈ এয়া এটা বনাইছে। পাণ বটা, তামোল পাণৰ বটা। বাইদেউ এইবিলাক কোনে বনাই উলিয়াইছে? ঘৰত বনাইছে। ভাল নামটো? বাইদেউৰ ভাল নামটো কোনোবাই বেয়া পাব পাৰে দেই, বাইদেউক কৈছে, কিন্তু বেয়াটো নাপায়, কিন্তু ভালেই পাব। বাইদেউৰ নামটো সংগীতা, হয়নে? আৰু লগত কি আনিছে? এয়া আলু আহিছে, নাৰিকল, এফালে কাজি নেম্বু, এফালে কচু, ভালেখিনি সমাহাৰ দেখিব পোৱা গৈছে। এয়া শালমাৰী দীঘলীয়া গাঁৱৰ পৰা আহিছে বাইদেউ। এইফালে বাইদেৱে শাক পাচলি লৈ আহিছে, শাক পাচলিৰ বজাৰ। এফালে বাইদেউৰ ভাগত আছে কাঠআলু, মিঠা আলু, বেঙেনা, বিলাহী। এফালে শুকতি মাছৰ চুঙা, এয়া শুকতি মাছৰ চুঙা। কেইটকা লৈছে শুকতি মাছৰ চুঙা? কেইটকা এইটো? 550 হয় নি? আকৌ বাইদেউ আহি পালে। বাইদেউ আপোনালোকৰ এই কোনটো সংগঠনৰ হৈছিলে? বাইদেউৰ বজাৰ বহুত ভাল। ভাল ভাল। ৰাতিপুৱা আহিয়ে 400 টকা বিক্ৰী হ'লে আৰু দিনযোৰা আছেই, তাৰমানে ভাল টকা এটা উপাৰ্জন হ'ব ইয়াৰ পৰা। আৰু এফালে আমাৰ বাইদেৱে বজাৰ ভাল যে হাঁহি আছে দেই। বাইদেউ কেনেকুৱা পাইছে আজি ইয়াত আহি? 1500 টকা। বাপৰে, মোৰ অহা ইয়াত 15 মিনিট হৈছে আৰু বাইদেৱে 1500 টকা বিক্ৰী কৰিলে। বৰ সুন্দৰ বজাৰ, এনেকুৱা বজাৰ হ'লতো কথাই নাই। আপোনাৰ মাছ আনিছিলে? মাছ শেষ হ'ল নি? অলপ আছে। এফালে বাইদেউ ভাগৰ মাছ আছে, খুব সুন্দৰ। কেইটকা কেজি লগাইছে? হয় নি? এতিয়া আৰম্ভ হৈছেহে। হয়, ঠিক আছে, আগলৈ যাওঁ আৰু দেখাওঁ। মাছ বৰ ধুনীয়া জীয়া জীয়া মাছ দেই। এফালে আচাৰ। আৰু মোৰ লগত এতিয়া এয়া আহি পাইছে মোৰ বন্ধু ধন্য ধাদুমীয়া। আৰু আগফালে যাওঁ। এই ভোগালী মেলা এতিয়া ৰাইজৰ উপস্থিতি বাঢ়ি গৈ আছে আৰু চাৰিওফালে এপাক কেমেৰা ঘূৰাই দেখাইছোঁ আপোনালোকক, ক'ত কোন কেনেধৰণৰ আজি এই ভোগালী মেলাত আহিছেহি। চাৰিওপাশৰ ভিৰ ভাৰটো আপোনালোকক দেখাইছোঁ, দোকান ভাগি কেনেধৰণৰ হৈছে, ক'ত কি আয়োজন। আৰু আমাৰ এফালে জয়ন্ত কুমাৰ আজি ভোগালী মেলাত আহিছে, আৰু এফালে ধন্য ধাদুমীয়া। আৰু এয়া মিন্দুদা। মিন্দুদা কিবা লৈছে নেকি? কি লৈছে? কেইটকা লৈছে এইটো পেকেট? 100 টকা। এটা কেই পিচ আছে? তাৰমানে পাৰ পিছত 5 টকা পৰিছে। এইটো সুলভ মূল্যতে পোৱা হৈছে দেই। পইচা দিলি? দিলোঁ লওক। দোকানবিলাকত ৰাইজৰ ভিৰ হৈছে, এতিয়া ভিৰ হ'বলৈ ধৰিছে, ৰাইজ আহিছে এফালে চাওক। আৰু এয়া অন্য এটা গোট আহিলে, তেওঁলোকে খাৰু পিঠা লৈ আহিছে। বাইদেউ খাৰু পিঠাবিলাক পেকেটিং কেইটকা লৈছে? এটা পেকেট 20 টকা। 30 20 টকা। মই কনফিউজ হৈ গৈছোঁ, কেতিয়াবা 30 কেতিয়াবা 20 হৈছে। ফাইনেলটো 20 টকা ন? আৰু লগতে আচাৰ থৈছে? আচাৰ। আজি বজাৰ গৰম হ'ব ন? আজি মহিলা ভোগালী মেলাত বজাৰ একদম গৰম হৈছে। এতিয়া আগলৈ যাওঁ আৰু কিছু এই অনুষ্ঠানত আলহীও আহিছে আমাৰ এই অনুষ্ঠান ভাগিত, গতিকে তেওঁলোকৰ লগত আপোনালোকক অলপ পৰিচয় কৰাই দিব বিচাৰিম। বন্ধুসকল, অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ টিংখাং উন্নয়ন খণ্ডৰ যিসকল ব্লক কোঅৰ্ডিনেটৰ আৰু জীৱিকা সখীসকল আছে, তেওঁলোকৰ লগত আপোনালোকক পৰিচয় কৰাই দিব লৈছোঁ। আৰু তেওঁলোক মোৰ সন্মুখত আছে, তেওঁলোকৰ লগত
পৰিচয় কৰাই দিব বিচাৰিছোঁ আৰু এই যি আজিৰ ভোগালী মেলা এই মেলাৰ সন্দৰ্ভত তেওঁলোকৰ পৰা কিছু কথাও জানিব বিচাৰিছোঁ, পৰিচয় কৰাই দিব লৈছোঁ। আৰু আমাৰ টিংখাং গাঁও পঞ্চায়তৰ সভাপতি দেৱৰ কাষতে আছে আমাৰ এয়া টিংখাং ব্লক কোঅৰ্ডিনেটৰ। নমস্কাৰ, মোৰ নাম প্ৰিয়াংকু হাজৰিকা। মই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ টিংখাং উন্নয়ন খণ্ডৰ খণ্ড সমন্বয়ক। আমাৰ এই টিংখাং উন্নয়ন খণ্ডৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ টিংখাং সম্প্ৰীতি মণ্ডল পৰ্যায়ৰ সংগঠনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে এখনি ভোগালী মেলা আয়োজন কৰা হৈছে। এই ভোগালী মেলা আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ। এই বছৰো তাৰ ব্যতিক্ৰম হোৱা নাই। অনুষ্টুপীয়াকৈ হ'লেও আমি দোকান আত্মসহায়ক গোটৰ দ্বাৰা প্ৰস্তুত কৰা যিসকল মহিলাই পিঠা পনা কাপোৰ কানি সকলোখিনি ইয়াত উপলব্ধ হৈছে। ভোগালীৰ বিহুৰ বাবে প্ৰয়োজনীয় যিখিনি সা সামগ্ৰী সকলোখিনি সুলভ মূল্যতে ইয়াত উপলব্ধ হৈছে। গতিকে এই দুইটা দিনতে ৰাইজৰ ব্যাপক সঁহাৰি আমি ইতিমধ্যেই পাইছোঁ আৰু লগতে আশা ৰাখিছোঁ যাতে যিসকল আছে আমাৰ ইয়াৰে নিকটৱৰ্তী অঞ্চলত যিসকল ৰাইজ সকলোকে ওলাই আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ, যাতে মহিলাসকলৰ এই স্বাৱলম্বনৰ দিশত যি যাত্ৰা সেই যাত্ৰাত সকলোকে সহযোগী হ'বৰ কাৰণে আমি আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ টিংখাং উন্নয়ন খণ্ডৰ তৰফৰ পৰা তেখেতসকলক আহ্বান জনাইছোঁ। বাকীসকলৰ লগতো পৰিচয় কৰাই দিব লৈছোঁ। বাইদেউ, আজি এই মেলাত আহি কেনেকুৱা অনুভৱ কৰিছে? নমস্কাৰ, পোনপ্ৰথমে মই মোৰ পৰিচয়টো দিব বিচাৰিছোঁ। মোৰ নাম অনিন্দিতা বৰা গগৈ। মই আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ টিংখাং পঞ্চায়তৰ মই বেংকী হয়। আজি এই অনুষ্ঠানটো আমাৰ টিংখাং সম্প্ৰীতি মণ্ডল পৰ্যায়ৰ সংগঠনৰ ফালৰ পৰা পতা হৈছে আৰু ইয়াত অংশগ্ৰহণ কৰিবলৈ পাই মই যথেষ্ট সুখী। লগতে আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলে নিজে হাতেৰে বনোৱা যিখিনি সামগ্ৰী আজি এই ভোগালী মেলাত অনা হৈছে, গতিকে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰি তেওঁলোকক উৎসাহ আগবঢ়াব বুলি ইমানেই মোৰ মন্তব্য ৰাখিছোঁ। ধন্যবাদ বাইদেউৰ লগত কথা পাতি ভাল লাগিছে আৰু বাকীসকলকো দেখাই আছোঁ। বাইদেউ, কেনেকুৱা অনুভৱ হৈছে আজি ইয়াত আহি? আমাৰ আহি খুব ভাল লাগিছে। সকলো মহিলা অহাৰ সুযোগত আপোনালোককতো এই বাইদেউক লগ পাইছিলোঁ। এইফালে কেনেকুৱা? ভালেই লাগিছে। ভোগালী মেলা আমি ঘৰুৱা থলুৱা বস্তু আজি নিজৰ গোটৰ সদস্যসকলে হাতে বনোৱা বস্তু আনি আমি উপকৃত হ'ম বুলি ভাবিছোঁ। সুন্দৰ হৈছে। আৰু এওঁ হৈছে আমাৰ নচীপুৰৰ। হয়, ভালে লাগিছে। আমাৰ আজি টিংখাং সম্প্ৰীতি মণ্ডল পৰ্যায় সংগঠনৰ উদ্যোগত ভোগালী মেলা আয়োজন কৰা হৈছে। ইয়াত বজাৰ সমাৰ লগতে আমাৰ বাহিৰহনীয়া অনুষ্ঠানো হ'ব, সকলোৱে উপভোগ কৰিব। তাৰমানে পিছৰ পৰ্যায়ত ইয়াত অনুষ্ঠান আয়োজন হ'ব ন? মোৰ বেক চাইডে আপোনালোকে দেখিছে এয়া মঞ্চ এখন প্ৰস্তুত কৰা আছে। এই মঞ্চতে পিছৰ পৰ্যায়ত আনুষ্ঠানিকভাৱে এক মঞ্চস্থ কৰিব অনুষ্ঠান। গতিকে উপভোগ কৰিবলৈ পাব ৰাইজে। আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ যি আজি 2024 চনৰ ভোগালী মেলা, এই ভোগালী মেলাত আহিলোঁ আৰু কেনেধৰণৰ আয়োজন হৈছে আৰু ৰাইজৰ কেনেধৰণৰ ইয়াত ৰাইজে বজাৰ লগাইছে আৰু কেনেধৰণে গ্ৰাহক আহিছে আৰু বিক্ৰী বাণিজ্য কেনেকুৱা হৈছে ইয়াৰ বিষয়ে আজি দেখাবলৈ চেষ্টা কৰিলোঁ। ভাল লাগিলে, ৰাইজে সহযোগ কৰিলে আৰু মই ভিডিঅ' এটা প্ৰস্তুত কৰিবলৈ পাই ভাল পালোঁ আৰু আশা কৰিছোঁ আপোনালোকেও আজি এই ভিডিঅ'টো চাই ভাল পাইছে। গতিকে প্লিজ লাইক এটা কৰিব আৰু ভিডিঅ'টো ভাল লাগিছে যদি শ্বেয়াৰ কৰি দিব। কেনে হৈছে কাইণ্ডলি আপোনালোকৰ মতামত জনাবলৈ কমেণ্ট এটা কৰিব। আৰু মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে যদি কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া নতুন নতুন ব্লগ ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পায়। তাৰে কামনাৰে আজি এই ব্লগ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই, ধন্যবাদ।